ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া 5টা সমষ্টিৰ উপনিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। ইতিমধ্যে মিত্ৰ দলৰ মাজত আসন ভাগ বটোৱাৰা সম্পন্ন হৈছে। চিৰাঙত বিজেপি অসম গণ পৰিষদ আৰু UPPLৰ যৌথ সভাত চিডলি সমষ্টি সন্দৰ্ভত আলোচনা। চিডলিৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব UPPLে। ইফালে বঙাইগাঁৱত অগপয় প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন 3টা সমষ্টি বিহালী, ঢলাই আৰু চামগুৰিৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি প্ৰাৰ্থীয়ে। ইফালে UPPL BPFৰ মিত্ৰতা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ মন্তব্য। দুয়োটা দল একেলগ হোৱাটো ইতিবাচক দিশ। UPPL আৰু BPF একেলগ হলে আদৰণি জনাব বিজেপিয়ে। এই মিত্ৰতাই বড়ো জাতিৰ মাজত একতা আৰু সমন্বয়ৰ এনাজৰীডাল কটকটীয়া কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কিন্তু UPPL BPFৰ মিত্ৰতাৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন নকৰে বিজেপিয়ে। চিৰাঙত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কিছুদিনৰ ভিতৰতে চিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচন। এই উপনিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ হৈ UPPL দলে প্ৰতিদ্বন্দ্বিতা কৰিব। আজি আমি তিনিওটা দল, ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল বহি নিৰ্বাচন সম্পৰ্কে কিছু আলোচনা কৰিলোঁ। আমি আশা কৰিছোঁ যে অক্টোবৰ মাহত বা নৱেম্বৰ মাহত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। যেতিয়া ইলেকশ্যন কমিশ্যনে কৰে আমি যাতে সাজু হৈ থাকিব পাৰোঁ, তাৰ বাবে মই আজি চিডলিলৈকে বা আমাৰ একেধৰণে বঙাইগাঁৱতো ইলেকশ্যন অনুষ্ঠিত হ'ব। আবেলি মই বঙাইগাঁৱতো আমাৰ কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰিম। বঙাইগাঁৱত আমি অসম গণ পৰিষদ দলক দিম। 2021ত যি ধৰণে আমি আসন বুজা পৰা কৰি লৈছিলোঁ, তেনেকুৱা ধৰণে বিহালী, ঢলাই আৰু চামগুৰিত বিজেপি দলে খেলিব, বঙাইগাঁৱত AGP দলে খেলিব, চিডলিত UPPL দলে ইলেকশ্যন খেলিব। চিডলি এইটো নতুন চিডলি নহয়, পুৰণা চিডলি। আৰু আমাৰ ইয়াতে ৰাইজৰ সমৰ্থন আমাৰ প্ৰতি ভাল। যোৱা আমি গোটেইকেইটা ইলেকশ্যনতে আমি দেখি আহিছোঁ। আৰু কোকৰাঝাৰত এইবাৰ জয়ন্ত বসুমতাৰীৰ যিটো বিজয় আছিল, এইটো এটা ঐতিহাসিক বিজয় আছিলে। গতিকে মই ভাবোঁ যে আমাৰ মিত্ৰ গোষ্ঠীয়ে খুব ভাল কৰি এই নিৰ্বাচনটো জিকিব পাৰিব। ইলেকশ্যন হ'লে বিৰোধী পক্ষইতো কিছু ভোট পাবই, সেইটোতো আৰু আমি না কৰিব নোৱাৰোঁ যে বেলতটো খালি যাব বুলি। কিন্তু আমি খুব ভাল এটা বিজয় লাভ কৰিব পাৰিম বুলি আমি ভাবোঁ। চাওক, UPPL আৰু BPF দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হ'লে মই ভাবোঁ ই এটা পজিটিভ কথা, ই এটা ইতিবাচক দিশ। আৰু বিজেপি দলে তাক আদৰণি জনাব। আৰু বিজেপি দলৰ এই ক্ষেত্ৰত যিটো ৰিয়েকশ্যন হ'ব এইটো পজিটিভ থাকিব, ইতিবাচক থাকিব। কিন্তু এই আলোচনাত বিজেপি কোনো মধ্যস্থতাৰ ভূমিকা নাই। কিন্তু দুইটা দল লগ লাগিলে বিজেপিয়ে ভাল পাব, কাৰণ আমি বড়ো জাতি জনগোষ্ঠীৰ মাজত একতা